শিৱসাগৰৰ বকতা জেৰেঙাবৰ প্ৰাথমিক বিদ্যালয়ৰ সোণালী জয়ন্তী বৰ্ষ সমাৰোহ উদযাপন। শিৱসাগৰ জিলাৰ ডিম্বেশ্বৰ মহন আৰু গুণফুকন সোঁৱৰণী সমন্বয় ক্ষেত্ৰত 29 আৰু 30 মাৰ্চ তাৰিখে দুদিনীয়া কাৰ্যসূচীৰে বকতা জেৰেঙাবৰ প্ৰাথমিক বিদ্যালয়ৰ সোণালী জয়ন্তী বৰ্ষ সমাৰোহ উদযাপন কৰা হয়। আজি দ্বিতীয় দিনৰ কাৰ্যসূচী স্থায়ী তোৰণ উন্মোচন কৰে বিদ্যালয়ৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক শিৱ মোহনে। সোণালী জয়ন্তী পতাকা উত্তোলন কৰে বিশিষ্ট সমাজকৰ্মী শৰৎ বৰুৱাই। স্মৃতি তৰ্পণ কৰে শিল্পী ইন্দ্ৰ বাইলুঙে। গছপুলি ৰোপণ কৰে ভাধৰা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক গৌতম বৰচেতিয়া, খৰবন্ধিয়া প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক কামাখ্যা শইকীয়া, নৱজ্যোতি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ভৱেন বৰগোহাঁই, বিনয়পুৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী দেৱজ্যোতি মোহন আৰু গজেন ফুকনে। ডিম্বেশ্বৰ মোহন আৰু গুণফুকন সোঁৱৰণী সমন্বয় ক্ষেত্ৰ উদ্বোধন কৰে প্ৰাক্তন প্ৰধান শিক্ষক লীলেশ্বৰ ফুকনে। মহেন্দ্ৰনাথ ফুকন সোঁৱৰণী মুকলি মঞ্চ উন্মোচন কৰে প্ৰাক্তন সহকাৰী শিক্ষক অচ্যুত চুটিয়াই। ভিডিঅ'টো ভাল লাগিলে এনি ভইচ ইউটিউব চেনেল ছাবস্ক্ৰাইব আৰু এনি ভইচ ফেচবুক পেজ ফ'ল' কৰি দিব। তেতিয়াহে এনে ভিডিঅ'সমূহ আগলৈও পাই থাকিব। ববি মোহন, বিউটি মোহন, টিলু মোহন, মল্লিকা সম্বৰ্ধনা জনাবৰ বাবে আমি এয়া গৌৰৱোজ্জ্বল 50 বছৰ 50 কোটি পতাকা আমি ইয়াৰ পৰাই আগত যাব লাগিব। ভৱিষ্যতৰ সপোন দেখিব লাগিব। আমি সাজু হৈছোঁ জনাব আমাৰ উদযাপন সমিতিৰ সদস্য কস্তুৰী কামলৈ। প্ৰয়াত ডিম্বেশ্বৰ মোহন আৰু গুণফুকন সোঁৱৰণী সমন্বয় ক্ষেত্ৰ উদ্বোধন হৈছে। আমি তাই পণ্ডিতসকলক শিৱসাগৰ জিলা ঐতিহ্যমণ্ডিত বকতা মৌজাৰ অন্তৰ্গত বৰগাঁৱত অৱস্থিত বকতা জেৰেঙাবৰ প্ৰাথমিক বিদ্যালয়ৰ সোণালী জয়ন্তী বৰ্ষৰ আজি দ্বিতীয় দিনৰ কাৰ্যসূচীত আমি আৰম্ভ কৰিছোঁ। পুৱাৰ ভাগতেই মূল স্থায়ী তোৰণ উন্মোচন, তাৰপিছতেই পতাকা উত্তোলনৰ পিছতে স্মৃতি তৰ্পণ, তাৰপিছতে বৃক্ষৰোপণ কাৰ্যসূচী ইতিমধ্যে সমাপ্ত হৈছে। ইয়াৰ পিছতে আমাৰ মঞ্চ উন্মোচন, অন্তৰংগ আলাপ, তাৰপিছতে আমাৰ আলোচনা চক্ৰ আছে। আলোচনা চক্ৰৰ পিছতে বিয়লি ভাগলৈ স্মৃতিগ্ৰন্থ উন্মোচন, মুকলি সভাত বিশিষ্ট ব্যক্তিসকলৰ লগতে আমাৰ শিক্ষাবিদসকলেও ইয়াত অংশগ্ৰহণ কৰিব। সেয়েহে এই অনুষ্ঠানটিৰ যি গৌৰৱোজ্জ্বল 50 বছৰৰ ইতিহাস ধৰি ৰখাৰ মানস কৰি গাঁওবাসী তথা বিদ্যালয় কৰ্তৃপক্ষ সকলোৱে মিলি যি কাৰ্যসূচী প্ৰস্তুত কৰি চলাই আছে, সফল সামৰণিভাৱে আগবাঢ়িছে। আমি গৌৰৱোজ্জ্বল 50 বছৰৰ যিটো কাৰ্যসূচী, সেই কাৰ্যৰ ইতিহাসত এক সোণালী আখৰে লিপিবদ্ধ হওক, তাৰ কামনা কৰি এই অনুষ্ঠানভাগি যি সাফল্যমণ্ডিত হৈ গৈছে তাৰ বাবে আমি সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। সকলো পক্ষকে আমি আজি বিয়লি ভাগলৈ অনুষ্ঠিত হ'বলৈ মুকলি সভা তথা স্মৃতিগ্ৰন্থ উন্মোচন আলোচনা চক্ৰত অংশগ্ৰহণ কৰি অধিক সাফল্যমণ্ডিত কৰি তুলিবৰ বাবে মই সকলোকে আমন্ত্ৰণ জনাইছোঁ। ধন্যবাদ।
এইখন আমাৰ স্বাভিমান। আপোনালোকে জানে যে আমাৰ গোটেই ভাৰতবৰ্ষৰ যিখন জাতীয় পতাকাখন প্ৰথম আৰম্ভ হৈছিলে ছত্ৰপতি শিৱাজী দিনত। ছত্ৰপতি শিৱাজীয়ে তেখেতৰ গুৰু ৰামদাস তেখেতৰ যিটো বস্ত্ৰ, গাৰ বস্ত্ৰ, সেই বস্ত্ৰখনকে তেখেতে স্বাভিমানৰ প্ৰতীক হিচাপে তেওঁ প্ৰথম পতাকা উত্তোলন কৰিছিল। গতিকে সেই দিনৰ পৰা আমি পতাকাখনক সেই মান সম্ভ্ৰম আৰু আমি সন্মান দি আহিছোঁ। গতিকে আজি 50 বছৰ অতিক্ৰমত যিখন জেৰেঙাবৰ প্ৰাথমিক বিদ্যালয়, এই সমাৰোহত আমি 50খন পতাকা উত্তোলন কৰিলোঁ। আৰু বিশেষভাৱে মই গৌৰৱান্বিত যে এনে এটা অনুষ্ঠানত আপোনালোকে মোক নিমন্ত্ৰণ কৰিছে। মই সকলোকে ধন্যবাদ জনাইছোঁ। আৰু জ্ঞানৰ পোহৰটো এনেকুৱা এটা বস্তু যে আমি সৰুতে এটা গল্প কৰিছিলোঁ। এই গল্পটো হৈছে যে এবাৰ আন্ধাৰ আৰু পোহৰৰ মাজত খুব খৰিয়ালি হ'ল। আৰু পোহৰে ক'লে যে আন্ধাৰ বোলা বস্তুটো বৰ অন্যায় কৰি আছে। ভগৱানৰ ওচৰত তেখেতে গৈ পিনে ক'লেগৈ যে মই তেওঁৰ সৈতে এখন বিতৰ্ক কৰিব খুজিছোঁ যে এন্ধাৰ কিয় নাথাকে, কিয় আহে। ভগৱানে খুব মিচিকে হাঁহি এটা মাৰি পিনে তেতিয়া পোহৰক ক'লে যে মই তোমালোকৰ কাজিয়াৰ ভিতৰত কৰিব খোজা নাই, কিন্তু এটাই কথা, দুইজনকে পোহৰক সেই দায়িত্বটো দিলে এন্ধাৰক ধৰি আনা, আৰু ধৰি আনিলে মই বিচাৰখন বাৰু কৰিম। এতিয়া পোহৰ যেতিয়া এন্ধাৰক বিচাৰি গ'ল, তেতিয়া এন্ধাৰক বিচাৰি নাপায়। য'তেই এন্ধাৰ থাকে পোহৰ গৈ পাইগৈ, এন্ধাৰ নিজে নিজে আঁতৰি যায়। গতিকে ঘটনাটো এনেকুৱা ধৰণৰ যে আমি পোহৰৰ ফালে গৈছোঁ, আৰু পোহৰৰ আজি আমি উদযাপন কৰিছোঁ এই পতাকাখনৰ উত্তোলনৰ দ্বাৰা, যাতে জ্ঞানৰ পোহৰ আমাৰ সকলোৰে মাজত পৰে, এন্ধাৰ নিজে নিজে দূৰ হৈ যায়, আমাৰ জ্ঞানৰ পোহৰ সকলোৰে মাজত বিয়পি পৰক, তাকে মই কামনা কৰি মই মোৰ বক্তব্য সামৰিছোঁ।